সমগ্ৰ বিশ্বতে এতিয়া কৰোনা ভাইৰাছে এক সংহাৰী ৰূপ ধাৰণ কৰিছে। বিশ্ব আজি সন্ত্ৰস্ত হৈ পৰিছে, ত্ৰাসিত হৈ পৰিছে কোভিড-19ৰ এই আৱিৰ্ভাৱত। বহুজনৰ জীৱন হানি হৈছে, বহুজনে মৃত্যুবৰণ কৰিছে এই ৰোগত। এই ৰোগৰ এতিয়ালৈকে কোনো দৰৱ ওলোৱা নাই, কোনো ঔষধ ওলোৱা নাই। ইয়াৰ পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় হৈছে ঘৰতে থাকিব লাগিব, সুৰক্ষিত থাকিব লাগিব। লগতে ছ'চিয়েল ডিষ্টেঞ্চিং যাক কয়, আমি সামাজিক দূৰত্ব ব্যৱধান আমি বজাই ৰাখিব লাগিব, যাতে এই ৰোগ ইজনৰ পৰা সিজনলৈ নাযায়, সংক্ৰমণ নহয়। আমি বিভিন্নজনৰ পৰা জানিব বিচাৰিছিলোঁ যে এই ৰোগ সন্দৰ্ভত তেখেতসকলে জনসাধাৰণক যি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে, তেখেতসকলে জনসাধাৰণক উদ্দেশ্যি কেনেধৰণৰ মন্তব্য আগবঢ়াইছে, কি আহ্বান জনাইছে, আহকচোন আমি তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰোঁ। ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘৰ সভাপতি শ্ৰীযুত অমীয়া হাজৰিকাদেৱৰ সৈতে বৰ্তমান সময়ত কৰোনা ভাইৰাছে এক ভয়াৱহ ৰূপ লৈছে বিশ্বত। পৃথিৱীৰ সকলোকে আমি কওঁ সৰ্বশক্তিমান দেশ আমেৰিকাত যি এটা ভয়ংকৰ পৰিস্থিতি এখন তাত উদ্ভৱ হৈছে, ছুপাৰ পাৱাৰ আমেৰিকা আজি এটা ক'ব লাগিব টচ নচ হৈ গৈছে। বাকী বিভিন্ন দেশ, ভাৰতবৰ্ষত ইয়াৰ প্ৰভাৱ পৰিছে, বেমাৰৰ কৰোনা ভাইৰাছৰ অসমতো প্ৰভাৱ পৰিছে। আৰু ইয়াৰ কোনো ব্যাধি নাই, একমাত্ৰ ব্যাধি যে নিজকে সুৰক্ষিত ৰাখক, ঘৰতে সোমাই থাকক, যিটো চৰকাৰে কৈছে বা স্বাস্থ্য যিটো বিভাগে যিটো কৈছে। এই বিষয়ে আপুনি কি ক'ব? কৰোনা ভাইৰাছে ইতিমধ্যেই সমগ্ৰ বিশ্বতে যি ত্ৰাসৰ সৃষ্টি কৰিছে, তাৰ পৰা অন্ততঃ ভাৰতবৰ্ষ তুলনামূলকভাৱে কিছু সকাহ পোৱা অৱস্থাতে আছে। কিন্তু তথাপি এতিয়া আমি যদি সাৱধান নহওঁ, সকলো ক্ষেত্ৰতে আমি চৰকাৰে দিয়া নিৰ্দেশাৱলী নামানো, তেতিয়া ই হয়তো অনাগত সময়ত এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব। আৰু মই ভাবোঁ যে চৰকাৰে যিখিনি ইতিমধ্যে নিৰ্দেশ দিছে, তাৰ আটাইতকৈ প্ৰধান কথাটো হৈছে সামাজিক দূৰত্ব বজাই ৰখাটো অত্যন্ত জৰুৰী। এই সময়ত মানুহ ঘৰতে থাকিব লাগে আৰু বয়সস্থসকলতো থকাটো অতি জৰুৰী, নিজৰ ঘৰতে থকা, আৰু অতি আৱশ্যক নহ'লে নিয়মমতে বাহিৰলৈ ওলাই আহিবই নালাগে। আৰু একমাত্ৰ সেই সাৱধানতাই বা সতৰ্কতাই মই ভাবোঁ যে আমাক অন্ততঃ এই কৰোনা ভাইৰাছৰ ত্ৰাসৰ পৰা আমাক মুক্ত কৰি ৰাখিব। বৰ্তমান সময়ত আমি জনাত ডিব্ৰুগড়ৰ গ্ৰীণ জ'নত আছে। এই গ্ৰীণ জ'নটো অব্যাহত থকাটো আপোনাৰো নিশ্চয় কাম্য হ'ব। অন্তঃকৰণেৰে মই কামনা কৰোঁ যে এই গ্ৰীণ জ'নৰ যিটো গৌৰৱ, সেইটো যাতে ডিব্ৰুগড় জিলাখনতে সেইটো চাগে বাহাল থাকে, সেইটো আমি আশা কৰোঁ। ডিব্ৰুগড়ৰ আপোনাৰ মিলনজ্যোতি সংঘ ক্ৰীড়া ক্ষেত্ৰত এটা অনবদ্য আপোনালোকৰ অৱদান আছে গোটেই ক্ৰীড়া ক্ষেত্ৰলৈ। গতিকে এই ক্ষেত্ৰত যিসকল ক্ৰীড়াবিদ আছে, তেখেতসকলৰ উদ্দেশ্যে আপোনালোকে ইয়াৰ পৰা কিবা ক'ব নেকি? ক্ৰীড়াবিদে অন্ততঃ শাৰীৰিক সক্ষমতা বজাই ৰাখিবৰ কাৰণে নিজৰ ঘৰতেই কিছু অনুশীলন সম্ভৱ ক্ষেত্ৰত কৰি থকা ভাল। আৰু যিদৰে চৰকাৰে নিৰ্দেশ দিছে সেইটো মানি চলি যিখিনিলৈকে কৰিব পাৰি, সেইখিনি ধৰি লওক আমাৰ যোগাসন বা সাধাৰণ যিখিনি শাৰীৰিক ব্যায়াম আদি, সেইবোৰ ঘৰতে যদি কৰে, তেতিয়া মোৰ মতে বিশেষ একো ক্ষতি নহ'ব। কিন্তু ভৱিষ্যতে আমি কেতিয়া খেলা ধূলা আৰম্ভ কৰিব পাৰিম, সেইটো আমি এতিয়ালৈকে নিশ্চিত হ'ব পৰা নাই। চৰকাৰৰ নিৰ্দেশাৱলী আমি সেইকাৰণে অতি জৰুৰীভাৱে আমি মানি চলাটো অত্যন্ত আৱশ্যক বুলি মই ভাবোঁ। আপোনালোকে চৰকাৰৰ যি নিৰ্দেশাৱলী তালৈ পৰা আপোনালোকে বাট চাইছে আৰু নিৰীক্ষণ কৰি আছে তেখেতৰ? হয়। চৰকাৰে যিখিনি নিৰ্দেশ দিব, যিদৰে আমি সুৰক্ষিত হৈ থাকিব লাগে, সেই বিষয়তেই চৰকাৰে বেছি গুৰুত্ব দিছে। গতিকে সেইখিনি মানি চলাটো আমাৰ জনসাধাৰণৰ কাৰণে অতি জৰুৰী। আমি বৰ্তমানে উপস্থিত আছোঁ ডিব্ৰুগড়ৰ বৈৰাগী পথৰ হেম বৰদলৈ পথত।
আৰু আমি মত বিনিময় কৰিছোঁ হেম বৰদলৈ পথৰ প্ৰয়াত হেম বৰদলৈ জ্যেষ্ঠ পুত্ৰ বিশিষ্ট সমাজকৰ্মী আৰু এগৰাকী উদ্যোগী গৌতম বৰদলৈৰ সৈতে নমস্কাৰ। নমস্কাৰ। আজিৰ এই অনুষ্ঠানটোত তেখেত বিশেষভাৱে আমাৰ খুব গুৰুত্বপূৰ্ণ কিয়নো তেখেতৰ গোটেই ব্যৱসায় সূত্ৰ হৈছে চীন। বৰ্তমান বহল চৰ্চিত হৈছে চীন দেশ, যিহেতু তাত কৰোণা ভাইৰাছ তাৰ পৰাই মানে পিছত গোটেই দেশত অন্য দেশলৈ গৈছে বুলি এইটো তাক কোৱা হৈছে। তাত প্ৰথম আৰম্ভ হৈছিলে। তেখেত তাতেই থাকে, তাৰ ব্যৱসায় সূত্ৰে চীনতে থাকে আৰু অসমৰ হয়তো তেখেতে হয়তো একমাত্ৰ এনেকুৱা ব্যক্তি যি চীন দেশত গৈ চীনত ব্যৱসায় কৰে। আৰু গতিকে আমি কিছু কথা আজি যিটো আমাৰ বৰ্তমান কৰোণা ভাইৰাছ এটা মহামাৰী ৰোগ গোটেই বিশ্বত ই সন্ত্ৰাসৰ সৃষ্টি কৰিছে, ত্ৰাসৰ সৃষ্টি কৰিছে, এই বিষয়ে তেখেতৰ পৰা কিছু কথা জানিবও পাৰিম। লগতে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে, ছেফটি মেজাৰ্ছ তেখেতৰ পৰা আমি তেখেতৰ পৰা জানি আমি দৰ্শকক জনাবলৈ চেষ্টা কৰিম। আপোনাৰ গোটেই ব্যৱসায় সূত্ৰ হৈছে চীন দেশ, তাত কেনেকৈ কি কৰি আছে? মই 2005 চনত চীনলৈ গৈছিলোঁ এটা বহুৰাষ্ট্ৰীয় কোম্পানীৰ চাকৰিৰ অফাৰ পাই পেলাই। আৰু 2010-11 মানত মই নিজৰ ব্যৱসায় আৰম্ভ কৰোঁ। ব্যৱসায় বেচিকেলি তাৰ পৰা আমি যিবিলাক ইণ্ডিয়াত কিছুমান আমাৰ ষ্টীল ৰিফেক্টৰী ইণ্ডাষ্ট্ৰীত ব্যৱহৃত মেটেৰিয়েল যিটো প্ৰয়োজন সাপেক্ষে আমাৰ ইয়াত উৎপাদন নহয়, সেই ব্যৱধান পূৰ কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা মেইনলি চীনৰ পৰা আমদানি কৰে। তো তেনেকুৱা সামগ্ৰী আমাৰ যিটো ইণ্ডাষ্ট্ৰী আছে, আমাৰ ৰিফেক্টৰী চেৰামিক ইণ্ডাষ্ট্ৰী, তাত বহুতো মোৰ ফ্ৰেণ্ড আছে প্ৰফেশ্যনেলছ। তো তেওঁলোকে মোক কৈছিলে আগতে, গৌতম তুমি এজন টেকন'লজিষ্ট, তুমি এজন ৰিলায়েবল মানুহ, তুমি নিজেও চীন দেশলৈ গৈছা যেতিয়া এই সুযোগৰ সদ্ব্যৱহাৰ কৰি তুমি নিজেও ছেল্ফ ডিপেণ্ডেণ্ট হৈ কিবা কিবি কৰিব পাৰা, ব্যৱসায় কৰিব পাৰা। কাৰণ আমাকো ৰিলায়েবল পাৰ্চন লাগে, কাৰণ যিকোনো বস্তু ইম্পৰ্ট হ'লে যে 100% পাৰফেক্ট হ'ব তেনেকুৱা কথা নাই। কিন্তু সেই মেটেৰিয়েল যি পঠিওৱা হৈছে, পঠিওৱাৰ আগতে তাত যাতে কোনোবা এজনে নিজে পৰীক্ষণ কৰি ভাল মেটেৰিয়েল তাৰ পৰা পঠিওৱা হৈছে নাই, সেই বস্তুটো যদি আগতেই নিৰ্ধাৰণ কৰি প্ৰেৰণ কৰে, পিছলৈ তেতিয়া কোৱালিটি সম্পৰ্কে অভিযোগ উঠাৰ সম্ভাৱনা নোহোৱা হয়। গতিকে তুমি নিজে এজন ভাৰতীয় আৰু ভাৰতে বহুত এনেকুৱা খনিজ সম্পদ উৎপাদন কৰে, গতিকে তুমি নিজেও ইয়াৰ ব্যৱসায় আৰম্ভ কৰিব পাৰা। সেইবোৰ ভাবি চিন্তিয়ে মই নিজৰ এক্সপৰ্ট বিজনেছ আৰম্ভ কৰিলোঁ। আমাৰ মই যিহেতু চিৰামিক টেকন'লজিষ্ট, আমাৰ লাইনৰে মেটেৰিয়েল ব্যৱসায় কৰি আছোঁ। সেই এক্সপৰ্ট চলি আছে আৰু আজিলৈকে 2010-11 পৰা। 2005 তেখেত গৈছিল, 2010 পৰা তেখেতে নিজৰ ব্যৱসায় আৰম্ভ কৰিছে। আপুনি চীনৰ কোনটো প্ৰান্তত আপুনি থাকে? মই চীনৰ নৰ্থ ইষ্ট চাইনা, একেবাৰে আমাৰ নৰ্থ কোৰিয়াৰ কাষত মাঞ্চুৰিয়া অঞ্চল বুলি যিটো আগতে কোৱা হৈছিল, এইটো একচুৱেলি কোষ্টেল বেল্ট হয়। আমাৰ বহাই চি যিখন আছে, সেই এখন উপকূলীয় চহৰ। সেইফালে গোটেই চীনৰ যদি আপুনি ভালকৈ মন কৰে, যিমানবিলাক উপকূলীয় চহৰ আছে গোটেইবোৰ আটাইতকৈ বেছি ডেভেলপ। ষ্টাৰ্টিং ফ্ৰম বহাই চি আপ টু চাউথ চাইনা চি, যিমানবিলাক আছে আপুনি সেইফালৰ পৰা যদি আহি থাকে আপুনি দেখিব ডালিয়ান, ছিংদাও, তাৰপিছত আহিলে এইফালে আপোনাৰ চাংহাই, তাৰপিছত এইফালে হংকং, যিমানবিলাক সামুদ্ৰিক যিটো এৰিয়া সেইটো আটাইতকৈ ডেভেলপ। চ' মই সেই কোষ্টেল লাইনতে থাকোঁ, নৰ্থ ইষ্ট চাইনাত। গতিকে আপুনি তাত মানে এটা ডেভেলপ অঞ্চলত আপুনি নিজে তাত বসবাস কৰিছে। জানিব বিচাৰিছোঁ, বৰ্তমান পৃথিৱীত খুব বহল চৰ্চিত কৰোণা ভাইৰাছ COVID-19 আৰু ইয়াৰ মানে সূত্ৰপাত ঘটিছিলে ইউহান প্ৰভিন্সত। আপোনাৰ তাৰ পৰা ইউহান প্ৰভিন্স কিমান দূৰ হয়? একচুৱেলি মই ইয়াত এটা কথা কাৰেকশ্যন কৰিব বিচাৰিছোঁ, সকলোৱে এই ভুলটো কৰি আছে। একচুৱেলি প্ৰভিন্সখনৰ নাম হৈছে হুবেই প্ৰভিন্স। কৈ থকা হৈছে নেকি? হুবেই প্ৰভিন্সৰ ৰাজধানী হৈছে উহান চহৰ, যেনেকৈ মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই। এতিয়া আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি এতিয়া হটস্পট হৈছে মুম্বাই আৰু দিল্লীত। মুম্বাইৰ এতিয়া ধাৰাভি এৰিয়াত বেছি হৈছে। তো ঠিক তেনেকৈ হুবেই প্ৰভিন্সৰ উহান যিটো ৰাজধানী, উহানত এই ভাইৰাছৰ প্ৰথম হটস্পট আৱিৰ্ভাৱ
আৰু এই সংক্ৰমণ আৰম্ভ হৈছিল আৰু এইটো হৈছে এইটো আপোনাৰ এইফালে নৰ্থ ৱেষ্টৰ ফালে হয় নৰ্থৰ ফালে হয় আৰু মই ইউ কেন চে অলমষ্ট চেণ্ট্ৰেল চাইনা যিটো হুবেই প্ৰভিন্স যিটো হয় আৰু মই থাকোঁ এইফালে একেবাৰে নৰ্থ ইষ্ট ধৰক আপোনাক ক'বলৈ গ'লে ভিলাই আৰু ডিব্ৰুগড়ৰ যিটো পজিশ্যনিং ডিব্ৰুগড় এইফালে আছে আৰু ভিলাই ধৰক ভাৰতবৰ্ষৰ একেবাৰে মাজৰ ফালে আছে ভিলাইতকৈ অকণমান আগলৈ হ'ব ধৰক এই ডিষ্টেঞ্চ প্ৰায় 2000 কিলোমিটাৰ্ছ এতিয়া ইমান দূৰত্বত আপুনি আছে তথাপিতো যিটো ৰোগ তাত প্ৰাদুৰ্ভাৱ ঘটিছিলে কৰোণা ভাইৰাছৰ বিষয়ে আপুনি তেতিয়া জ্ঞাত হৈছিল নাই তাত একচুৱেলি মই ইয়ালৈ আহিছিলোঁ জানুৱাৰী 18 তাৰিখে জানুৱাৰী 18 তাৰিখে মই যেতিয়া আহিছোঁ বিন্দাছ আৰামত আহিলোঁ তাৰ পৰা মই একো গমেই নাপাওঁ ইয়াত তাৰপিছতে আৰু 10-12 দিন পিছত এই মিডিয়াত কিবা এই কৰোণা ভাইৰাছ এই কথাটো চৰ্চিত হ'ল আৰু তাৰপিছত ময়ো ICMR আৰু আমাৰ গভৰ্ণমেণ্টৰ পৰা ন'টিচ পালোঁ যে আপুনি 15 জানুৱাৰীৰ পিছত আহিছিল তো গতিকে আপুনি 28 দিন অলপ ঘৰত থাকক কিন্তু এনেকুৱাতে কোনোবাই হোৱাটছএপত উলিয়াই দিলে যে চীনত ব্যৱসায় কৰি থকা গৌতম বড়োলৈ কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু এই এনেকুৱা ধৰণৰ ৰিউমাৰ 2-3টা ৰিউমাৰ খুব ওলাইছিল তো আচলতে কথাটো হৈছে মই কথা এটা কওঁ চীনত 23খন ৰাজ্য আছে এতিয়া আমাৰ ভাৰতবৰ্ষতো ইমানবিলাক ৰাজ্য আছে এতিয়া কেৰালাত হৈছে কিন্তু কেৰালাত হ'লেও এতিয়া নাই হোৱা ন ডিব্ৰুগড় নাই হোৱা এই লিঅ'নিং প্ৰভিন্সত যিখন চহৰত মই থাকোঁ সেইখন চহৰত এটাও কেছ হোৱা নাই আনকি সেই প্ৰভিন্সখনতো খুব ৰেয়াৰলি 2-এটা কেছ হৈছে আৰু এটা কথা কওঁ চিম্পল চীনৰ বিভিন্ন প্ৰান্তত মোৰ প্ৰায় 200-250 বন্ধু আছে 200-250 বন্ধুৰ এজনৰো হোৱা নাই এটা কথা কৈছোঁ আৰু আপুনি যদি ডেটা চাই ৱৰ্ল্ডত দেখুৱাইছে 2 মিলিয়ন পিপল ইনফেক্টেড বাই কৰোণা ভাইৰাছ 2 মিলিয়ন মানে 20 লাখ তাৰপিছত লিখা আছে মাইল্ড কেছ 95% মাইল্ড কেছ 95% মানে 5% চিৰিয়াছ কেছ আৰু আপুনি জানে প্ৰত্যেক উইণ্টাৰত এই যিবিলাক কোল্ড কাণ্ট্ৰিজ হয় সেইবিলাকত থাউজেণ্ডছ অফ পিপল ডাই অফ ফ্লু স্পেচিয়েলি দ্য এজেড পিপল তো এইবাৰ এটা কাউণ্টিঙত আহি গৈছে আৰু অকণমান হয়তো বেছি হৈছে নহয় এই গতিকে এই ক্ষেত্ৰতে আপোনাক ক'ব বিচাৰিছোঁ যে ডু ইউ ৱান্ট টু গিভ এনি মেছেজ টু দ্য পিপল অফ আছাম কাৰণ আপুনি সেইটো অঞ্চলতে আছে সেইটো অঞ্চলৰ পৰা আপোনাৰ ব্যৱসায় বা তাতে আছে আপুনি থাকে আপুনি তাতেই আপোনাৰ ঘৰ ইয়াত অসমৰ আপুনি ডিব্ৰুগড়ৰ ল'ৰা কিন্তু আপুনি ব্যৱসায় বাণিজ্য তাত কৰিছে এজন খুব প্ৰতিষ্ঠা লাভ কৰিছে তেখেতে আৰু গতিকে আৰু আমি গোটেই অসম বা বিশেষকৈ ডিব্ৰুগড়বাসী তেখেতলৈ আমি গৌৰৱ কৰোঁ তেখেতে সমাজ কৰি বহুত এই গোটেই হেমবলৰ পথ আজি এই গৌতম বড়োলৈ তেখেতে নিৰ্মাণ কৰি ওলাইছে দেউতাকৰ নাম সোঁৱৰণত বহুতখিনি কাম সমাজৰ হকে তেখেতে কৰি আছে ভেৰি চিনচিয়াৰলি আৰু ভেৰি চিৰিয়াছলি জুবিন গাৰ্গ পথ মানে কৰিছে মই কৈছোঁ তেখেতক পুনৰবাৰ ভেৰি চিৰিয়াছলি আৰু ভেৰি চিনচিয়াৰলি ডেডিকেটেডলি তেখেতে এইখিনি কাম কৰিছে এনি মেছেজ টু দ্য পিপল যে আপোনালোকে ভয় খাব নালাগে এইটো ইমান চিন্তাৰ কাৰণ নহয় প্ৰব্লেমটো হৈছে আমাৰ মানুহখিনিয়ে পেনিক খুব কৰে একচুৱেলি জাৰ্মানবিলাকক চাওক জাৰ্মান মই আই এপ্ৰিচিয়েট জাৰ্মান কাৰণ গোটেইবিলাক যদি আপুনি ইনফেকশ্যন যিটো স্প্ৰেড কৰিছে তাত চাব ডেথ ৰেটটো কিন্তু USA ফ্ৰান্স বিভিন্ন দেশৰ ভিতৰত জাৰ্মানীত আটাইতকৈ কম তো দে আৰ টেকিং ইট এজ এন এক্সপেৰিমেণ্ট এটা নতুন বস্তু আহিছে এটা নতুন ভাইৰাছ কাৰণ আমি এই ভাইৰাছটো কনকুৱাৰ কৰিব লাগিব ন এতিয়া আমাৰ দেশখন এনেকুৱা আমাক আমেৰিকাৰ লগত কম্পেয়াৰ কৰিব নোৱাৰোঁ যে আমেৰিকাই যদি নিজকে বোলে এৰি দিছে যে আমি সংক্ৰমণটো লৈ পেলাই আমি প্ৰতিৰোধ ক্ষমতা যদি ইমিউনিটি ডেভেলপ কৰিব পাৰোঁ তেতিয়াহ'লে ইন ফিউচাৰ দিছ ভাইৰাছ কেন ডু নাথিং আৰু আমাৰ বহুত এডভান্টেজ আছে জকিংলি কি আমি মহৰ মাজত থকা মানুহ এই মহৰ কাৰণে আমি মেলেৰিয়াৰ ঔষধ খাইছোঁ কিন্তু ভাইৰাছবিলাকৰ যে কিছুমান ক্ষেত্ৰত কিছুমান মেডিচিনৰ যিটো ৰেজিষ্টেঞ্চ পাৱাৰ সেইটো যিকোনো ভাইৰাছৰ কাৰণেও কাম কৰে আৰু বিদেশলৈ যোৱা চীনলৈ যোৱা এজন ভাৰতীয়ৰো মানে সেই 3জন ষ্টুডেণ্ট বাদ দি যিকেইজন উহানত আছিল এজন ইণ্ডিয়ানৰো ভাইৰাছ হোৱা নাই বা চীনৰ পৰা যিমানখিনি ইণ্ডিয়ান ঘূৰি আহিলে কাৰো ভাইৰাছ হোৱা নাই এতিয়াও চীনত আছে কি কাৰণে
কাৰণ আমাৰ ভেকচিনেশ্যনবোৰ বহুত ভাল এই টিউবাৰকুলোচিছ আমাৰ এটা প্ৰব্লেম যদি আপোনাৰ টিবি হৈছে হয়তো আপোনাৰ ইয়াৰ এগেইনষ্টৰ ৰেজিষ্টেঞ্চ পাৱাৰটো থাকিব এই কৰোণা ভাইৰাছৰ এই BCG বহুত ভাল আমি যে সৰুতে BCG ইজ একচুৱেলি প্ৰতিষেধক ফৰ কৰোণা ভাইৰাছ এ কাইণ্ড অফ যিবিলাক ৰিচাৰ্চ পেপাৰ যিবিলাক মই নিউজ আইটেম ওলাই আছে পঢ়ি আছোঁ তো মই এতিয়া ক'ম মানুহক পেনিক কৰিবলগীয়া একো নাই যিসকল মানুহৰ মৃত্যু হৈছে তেওঁলোকৰ হয়তো বডি ইমিউনিটিটো অলপ কম বা তেওঁলোকে লাইক ডক্টৰ্ছ continuously they are exposed to the patients তো তেওঁলোকৰতো ৰিস্ক ফেক্টৰ বাঢ়ি যায় ঠিক তেনেকৈ সাধাৰণতে যিখিনি আমি সতৰ্কতা অৱলম্বন কৰিব লাগে আজি এতিয়া শাক পাচলিৰ গাড়ী এখন আহিলে চৰকাৰে আমাক হেল্প কৰিবৰ কাৰণে শাক পাচলিৰ গাড়ীখন অনাইছে তাত যদি গোটেই বেপাৰীবোৰে জানি শুনি সৰু পাইকাৰী ক্ষুদ্ৰ বেপাৰী জঁপিয়াই পৰে তেতিয়াহ'লেতো এটা চৰকাৰে মানে সেই বন্ধ কৰিবলগীয়া হ'ব ন এই কথাবোৰ জানি বুজিও আমাৰ জীৱনটোতকৈ বাকী একো ডাঙৰ হেৰি নহয় এতিয়া দুদিনমান মাছ নাখালে আমি মৰি নাযাওঁ মাছ বেপাৰী সেইদিনা পল্ট্ৰি ট্ৰাকখন ক'লে এডমিনিষ্ট্ৰেশ্যনে ক'লে পল্ট্ৰি মুৰ্গা খাবৰ কাৰণে আমি পাৰ্মিশ্যন দিছোঁ ট্ৰাকে যাব গৈ ছাপ্লাই কৰিব সেই পল্ট্ৰি মুৰ্গীটো খাবৰ কাৰণে মানুহ ইটোৰ পিঠিত সিটো জঁপিয়াইছে কাইলৈ এই মুৰ্গীৰ পাল্লাত যদি মানুহ মৰিবলগীয়া হয় বাই চান্স কোনোবা এজন ব্যক্তিৰ যদি কৰোণা ভাইৰাছ আছে এনেকুৱা হেতাও পৰা কৰিলেতো সংক্ৰমণ হ'বই ন গতিকে মানুহে কমন চেন্স ইউজ কৰিব লাগে ধৈৰ্য ধৰিব লাগে বাৰে বাৰে হাত ধুই থাকক হাত মুখলৈ লৈ নাযাব আমাৰ যিবিলাক অভ্যাস আছে সেইবিলাক আনে মৰা চাধা নাখাব আৰু যিখিনি বেছিক সাৱধানতা সেইখিনি লৈ থাকক এই আহিছে ভাইৰাছ যাব ভাইৰাছ আকৌ নতুন ভাইৰাছ আহিব এইটো হয়তো এটা ইণ্ডিকেশ্যন ইন ফিউচাৰ এনেকুৱা আৰু মোৰ ক্ৰিটিকেল চিটুৱেশ্যন আহিব পাৰে আজিৰ দিনত হয়তো এই ভাইৰাছটো অহাৰ কাৰণে আমি যেনেকৈ ঘৰত সোমাই আছোঁ এইটো এটা আচৰিত কিবা ঘটনা ঘটিছে হয়তো ভৱিষ্যতে এইটো প্ৰেক্টিকেল হৈ যাব পাৰে কাৰণ যিটো এলিয়েন যিবিলাক হেৰি হৈছিল এলিয়েন নকওঁ মই এই যিবিলাক যে আমাৰ ডাইনছৰ বিলুপ্ত হৈছিল তেতিয়া কি হৈছিল এই উল্কাপিণ্ড আহি আঘাত কৰিলে জুইৰ সৃষ্টি হ'ল বহুত প্ৰাণীৰ মৃত্যু হ'ল কিন্তু কিছুমান স্পেচিছ আছিলে সেই স্পেচিছবিলাকে সেই গাঁতৰ ভিতৰত সোমাই গ'ল সেই স্পেচিছবিলাক ওলাই আহিল পিছত বিৱৰ্তন হৈ ডেভেলপমেণ্ট হ'ল হয়তো আমাকো গাঁতৰ ভিতৰত সোমাবলগীয়া হ'ব পাৰে যিসকল গাঁতৰ ভিতৰত সোমাই থাকিব সেইখিনি বাচি থাকিব যিখিনি এতিয়াও ব্ৰইলাৰৰ চখটো আছে তেওঁলোক হয়তো বিপদত পৰিব তো গতিকে সাৱধানতা অৱলম্বন কৰিব আৰু এটা কথা দেই এতিয়া আমেৰিকাৰ ষ্টাডিজত যিটো ধৰা পৰিছে আটাইতকৈ বেছি সংক্ৰমণ হোৱাৰ স্থান হৈছে চেলুনখন কাৰণ একেখন চকীতে মানুহ আহি আছে বহি আছে ঠিক আছে একেখন চেয়াৰৰ হেণ্ডেলতে প্ৰত্যেকে হাতখন থৈছে একেখন কাপোৰেই দিয়া হৈছে আৰু আন এজন মানুহৰ নাক মুখ মোচা কাপোৰখনেৰে আপোনাৰো নাক মুখ মুচি দিয়া হৈছে এনেকৈ পানীয়ে ধুই দিলে হয়তো ভাইৰাছ গুচি নাযাব পাৰে গতিকে এতিয়া যে আমি এই যে সৰু সৰু কামবিলাক যিবোৰ আমি পৰনিৰ্ভৰশীল হৈ আছোঁ যেনেকৈ ধুবিক কাপোৰ দিয়া চেলুনত দাঢ়ি কটা চুলি কটা অসমীয়া ল'ৰাই এতিয়া চুলি কাটিবলৈ শিকিব লাগে বন্ধু বান্ধৱে ইজনে সিজনৰ চুলি কাটি আগলৈ এই যিবিলাক সৰু সৰু কামবিলাক এইবিলাকত মানে আমি আমাৰ নিজৰ স্থান নিৰ্ধাৰিত কৰিব লাগে কৰোণা ভাইৰাছে আমাক বহুত সুযোগ দিছে আজি ডিব্ৰুগড় চহৰৰ যিটো ডোৰ টু ডোৰ ভেজিটেবল ছাপ্লাই হৈছে ইয়াৰ পৰা প্ৰায় এই মাহত 1.3 crores নে 1.4 crores শাক পাচলি বিক্ৰী হৈছে চ' ইট অপেনছ এ অপৰচুনিটি আজি দোকানত বহি থাকিবলৈ দৰকাৰ নাই সেই গৰমত ৰাতিপুৱাই শুই উঠিলা ঠেলা এখন ল'লা বা বাইকখন ল'লা ঘৰে ঘৰে শাক পাচলি ঘৰে ঘৰে গাখীৰ ঘৰে ঘৰে ফ্ৰুটছ যিটো আগতে আমি সৰুতে আছিলে এই সুমথিৰা খাব নেকি এটকাত 4টা যে কমলা টেঙা বেচিবলৈ আহিছিলে আজিকালি উই কেন গ' ফৰ চফিষ্টিকেটেড ৱে
এই সৰু এখন সেই পিছফালে যে হেৰি থাকে এনেকুৱা লৈ গলিয়ে গলিয়ে মাছ লৈ গুচি গ'লে হ'ল। আমি কিয় বজাৰত ভিৰ লগাবগৈ লাগে মাছৰ বজাৰত? আমি কিয় শাক পাচলিৰ বজাৰত? মানে কিমান এমপ্লয়মেণ্ট অপৰচুনিটিজ কৰোণা ভাইৰাছে আমাক দি আছে, আমাৰ চকু খুলি আছে, এইবিলাক আমি চাই থাকিব লাগে। আজি আমাৰ ঘৰত শাক পাচলি যি বেচিব আহিছে, সিয়ে যে তুলি বনাই যে তেওঁ ঢিচ গলিয়ে গলিয়ে যে ঘূৰি ফুৰা মানুহকেইটা, সিহঁতে কৈছে বোলে আজিকালি এইটো কাৰ্লন জাতীয় তুলি বেছিকৈ মানুহে ব্যৱহাৰ কৰা হ'ল, আমাৰ পুৰণা তুলিৰ ব্যৱসায়টো বেয়া হৈ গ'ল। গতিকে মই ভৱিষ্যতেও ভাবিছোঁ যে মই এই শাক পাচলিৰ ব্যৱসায়টো মই কণ্টিনিউ কৰিম। চ' গতিকে লেট আছ টেক ইট এজ এন অপৰচুনিটি। আৰু সাৱধানতা অৱলম্বন কৰি এই ভাইৰাছে আমাক কি শিক্ষা দিছে আৰু ইয়াৰ পৰা কি বেনিফিট আমি লাভ কৰিব পাৰোঁ, সেইখিনি নিৰীক্ষণ কৰি অধ্যয়ন কৰি আমি আমাৰ ভৱিষ্যতৰ পৰিকল্পনা কৰোঁ। আৰু মোৰ শুভেচ্ছা থাকিল সকলো সুস্থ থাকক আৰু সকলোৰে এই সময়ছোৱা সুকলমে পাৰ হৈ যাওক, মই এয়াই আশা কৰিলোঁ। বহুত ধন্যবাদ। আপুনি যিখিনি কথা কৈছে সেইটো গুৰুত্বপূৰ্ণ কথা কৈছে আৰু বহুত আপুনি উদাহৰণ দাঙি ধৰিছে আৰু বহুত কথা আপুনি বিশ্লেষণ কৰি মানুহক বুজাইছে যে সাৱধান হ'ব লাগে। আপুনি চীন দেশৰ বহু কথা আপুনি অভিজ্ঞতা ব্যক্ত কৰিছে। আমি আশা কৰিছোঁ আপোনাৰ এইখিনি কথাই, কাৰণ আজিৰ তাৰিখত গৌতম বৰদলৈ যিহেতু চীন দেশত বহুতো এটা উদ্গ্ৰীৱ, তেখেতে উৎকণ্ঠা আছে যে এই মানুহজনে আপোনাৰ মুখৰ পৰা কথাখিনি শুনিলে মানুহে অলপ ভাল পাব, কাৰণ চীন মানুহে এটা ওলাই আছে নহয় মুখে মুখে যে চীন দেশৰ এইটো কৰোণা ভাইৰাছ তাৰপৰা গৈছে গোটেই পৃথিৱীত, গতিকে সেই তাত থকা এজন মানে 20 বছৰ ধৰি। সেই বিষয়ে মই এটা কথা ক'ব বিচাৰোঁ। চীন দেশত কিছুমান কথা ওলাই আছে। চীন দেশত লাইব্ৰেৰীত লেবৰেটৰীত এই ভাইৰাছটো বনাই মেলি দিলে। এতিয়া কথা এটা হৈছে, চীন দেশক আমি এক্সপাৰ্ট বুলি ভাবিব পাৰোঁ, কিন্তু ইমানো ডাঙৰ এক্সপাৰ্ট বনাই নিদিব। এই যে ভাইৰাছৰ মিউটেশ্যন ইমান সহজ নহয়। এই যে যিটো আমাৰ SARS-CoV-1 যিটো ভাইৰাছ আছিল 2002-03 যিটো SARS এপিডেমিক হৈছিল, পেণ্ডেমিক হৈছিল, এতিয়া প্ৰায় 2003 to 17 বছৰ পিছত এই SARS-CoV-2, SARS means severe acquired respiratory syndrome, আৰু CoV হৈছে কৰোণা ভাইৰাছ, আৰু এইটো হৈছে 2। এইটো ভাইৰাছটোৰ নাম দেই, আৰু ডিজিজটোৰ নাম হৈছে COVID-19, মানে কৰোণা ভাইৰাছ ডিজিজ 19 ফৰ দ্য ইয়েৰ 2019। তো এতিয়া কথাটো হৈছে এই যে মিউটেশ্যন, এই 17 বছৰৰ পিছত এই বেমাৰটো আহিছে, কিন্তু এই পৰিৱৰ্তনটো মানুহে ইমান জটিলকৈ নিৰ্মাণ কৰাৰ এতিয়াও টেকন'লজি মানুহৰ হাতলৈ অহা নাই। আৰু এই যে হোষ্ট চেঞ্জ হৈছে, এইটো এটা বাদুলিৰ শৰীৰত থকা ভাইৰাছ, যিটো এতিয়া মানুহৰ শৰীৰলৈ আহিছে। এনেকুৱা ঘটনা মানে চেঞ্জিং এ হোষ্ট কমপ্লিটলি ফ্ৰম ওৱান হোষ্ট টু আনাডাৰ হোষ্ট বাই ওৱান ভাইৰাছ স্পেচিছ ইজ something which happens once in 1000 years. হাজাৰ বছৰত এবাৰ হয়। গতিকে আমি সন্দেহৰ আৰু এই এনেকুৱা ধৰণৰ বিষবাষ্পবিলাকত ফ'কাছ নকৰি, যেনেকৈ চাইণ্টিষ্টবিলাকে ইয়াৰ গৱেষণাত লাগিছে, আমি এইখিনি অধ্যয়ন কৰা উচিত। সেইটোৱে কথা। আৰু মানে চীনৰ মানুহেও চাফাৰ কৰিছে। আজি আমি যেনেকৈ চীনক বেয়া বুলি কৈছোঁ, চীনৰ মানুহেও চীনৰ মানুহক বেয়া বুলি কৈছে। যে দুটামান মানুহৰ যিটো খক বুলি কয়, দুটামান মানুহৰ খকৰ কাৰণে আজি গোটেই চীনৰ মানুহে আজি চাফাৰ কৰিবলগীয়া হৈছে। তো গতিকে আমিও যিমান ভুগিছোঁ, চীন দেশৰ মানুহেও সিমান ভুগিছে। তেওঁলোকো সাধাৰণ মানুহ আমাৰ দৰে। গতিকে আমি এটা ভিউ পইণ্টটো আমাৰ এটা বেলেগ লেভেলৰ পৰা চিন্তা কৰিব লাগিব, নিউট্ৰেলি। তেতিয়াহে আমি মানে এটা লজিকেল ৱেত কথাবিলাক বিবেচনা কৰিব পাৰিম। আপুনি যিখিনি কথা উল্লেখ কৰিছে বা বিশ্লেষণ কৰিছে আপুনি ইমান সুন্দৰকৈ, আমি আশা কৰিছোঁ আমাৰ দৰ্শক শ্ৰোতাক গৌতম বৰদলৈ এইখিনি কথাই নিশ্চয়কৈ উপকৃত কৰিব। আমি মত বিনিময় কৰিছোঁ ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা তথা অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক জ্যোতি বৰগোহাঁই বাইদেউৰ সৈতে। বাইদেউ বৰ্তমান সময়ত কৰোণা ভাইৰাছ COVID-19 যি মহামাৰী ৰূপ লৈছে, বিশ্বৰ ছুপাৰ পাৱাৰ দেশ আমেৰিকা
যি ধৰণে তাত সেইখন দেশ তছনছ হৈ গৈছে বুলি ক'ব লাগিব। তাত ইমান লোক এদিনতে প্ৰায় 2000 অধিক লোক এদিনতেই তেখেত মৃত্যুবৰণ কৰিছে। হয়, স্পেইন হওক, ইটালী হওক, জাৰ্মানী হওক, পৃথিৱীৰ আগশাৰী দেশবিলাক এই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে। ভাৰতবৰ্ষও ৰেহাই পোৱা নাই। ভাৰতবৰ্ষতো যথেষ্ট ৰোগ ইতিমধ্যে আক্ৰান্ত হৈছে, অসমতো হৈছে। আৰু সেইকাৰণে ভাৰত চৰকাৰে এটা ফেজ লকডাউন দিয়াৰ পিছত আকৌ দ্বিতীয় ফেজ মানুহৰ ৰাইজৰ সুৰক্ষাৰ কাৰণে আকৌ প্ৰদান কৰিছে। দ্বিতীয় ফেজ লকডাউন আকৌ আৰম্ভ কৰিছে। ৰাইজক আপুনি কি ক'ব এনেকুৱা এটা মুহূৰ্তত? মই আপোনাৰ প্ৰশ্নটো উত্তৰ দিয়াৰ আগতেই প্ৰথমে আপোনালোকৰ দূৰদৰ্শন কেন্দ্ৰৰ যোগেদি সমূহ অসমবাসীক মই ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ প্ৰশ্নটো উত্তৰ দিবলৈ গৈ মই ক'ম যে এইটো সঁচা কথা যে পৃথিৱীৰ এতিয়া যিবিলাক উন্নতশীল দেশ, সেই দেশবিলাককো তেওঁলোককো যে তছনছ হৈ পৰিছে। আনকি পৃথিৱীৰ কোনো দেশেই যে কৰোণা মহামাৰীৰ পৰা ৰক্ষা পোৱা নাই, এতিয়ালৈকে ৰেহাই পোৱা নাইকিয়া। আৰু এই ক্ষেত্ৰত ভাৰতেও যে আমাৰ ইয়াতো সেই মহামাৰীৰ সংক্ৰমণ হৈছে আৰু আমাৰ ভাৰত চৰকাৰে বিশেষকৈ আমাৰ যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ উচিত ব্যৱস্থা লৈছে। আৰু মই ক'ম যে যিহেতু কৰোণা মহামাৰীৰ এতিয়ালৈকে কোনো প্ৰতিষেধক ব্যৱস্থা ওলোৱা নাই, প্ৰতিষেধক ওলোৱা নাইকিয়া, সেই সময়ত আমি মাত্ৰ যে লকডাউন সময়ত যিখিনি আমি নীতি নিয়ম মানি থাকিব লাগে, আমাক যেনেকৈ যিটো সামাজিক ব্যৱধান বা শাৰীৰিক ব্যৱধান ল'ব লাগে, সেইখিনিৰ উপৰিও যে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব লাগে, সেই সকলোখিনি নিয়ম আমি মানি চলিব লাগিব। হয়, আপুনি যিহেতু শিক্ষা জগতৰ লগত জড়িত, গতিকে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ কিবা আহ্বান জনাব নেকি? মই ছাত্ৰ ছাত্ৰীসকলক এইটোৱে আহ্বান জনাম যে তেওঁলোকে বিশেষকৈ মই ছাত্ৰীসকলক কেন্দ্ৰ কৰিয়ে ক'ম, যিহেতু তেওঁলোকৰ যে কৰোণা মহামাৰীৰ লগতে ইয়াৰ পৰা তেওঁলোকে যে আঁতৰি থাকি যিবিলাক নীতি নিৰ্দেশনা দিছে, সেই সকলোবিলাক তেওঁলোকে মানি চলিব লাগিব। দ্বিতীয়তে তেওঁলোকৰ যিটো শিক্ষা, সেই শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোক আগবাঢ়ি যাব লাগিব। এই ক্ষেত্ৰতো চৰকাৰে বহুত যে নীতি নিয়ম দিছে, যেনেকৈ যে টিভিৰ যোগেদি বা অনলাইনৰ যোগেদি যেনেকৈ শিক্ষা ব্যৱস্থা আছে, সেইটোত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব লাগে। আৰু এই ক্ষেত্ৰত তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা যিবোৰ তেওঁলোকৰ উপদেশ, সেই উপদেশবোৰ ল'ব লাগে। বাইদেউ, বৰ্তমান সময়ত আপুনি যিহেতু এগৰাকী সাহিত্য জগতৰ জড়িত ব্যক্তি, মহিলা আপুনি, গতিকে আপুনি এই সমস্যা কেনেকৈ পাৰ কৰিছে? হয়, আমি সাহিত্যৰ লগত অলপ ওচৰ হ'লেও সম্বন্ধ থকা মানুহ, আৰু এতিয়া আজৰি সময় পাই অলপ ওচৰত মানে সাহিত্য চৰ্চাৰ ক্ষেত্ৰতো আগবাঢ়িছোঁ। আৰু এই সময়ত মই এতিয়া যিটো আটাইতকৈ চৰ্চিত বিষয়, সেই কৰোণাৰ বিষয়ে মই এটি কবিতা লিখি উলিয়াইছোঁ। মই সেইটোকে পাঠ কৰি দিওঁনে? হয়, নিশ্চয়। মই এইটো তাৰ শেষত নামটো দিছোঁ যে কৰোণা আতংক। তিনিটি আখৰৰ এটি শব্দ কৰোণা, যিটি শব্দত নিহিত হৈ আছে মৰম, চেনেহ, কৃপা, দয়া, আশীৰ্বাদ। মন্দিৰ, মছজিদ, গীৰ্জা সকলোতে আৰ্তজনে নেদেখাজনৰ কৰোণা বিচাৰে, জীৱনত সুখী হ'বলৈ, সমাজত শান্তি বিৰাজ কৰিবলৈ। তিনিটি আখৰৰ আনটি শব্দ কৰোণা, উচ্চাৰণ প্ৰায় একেই, বানানৰহে তাৰতম্য। বৰ্তমান সময়ত যাৰ অৰ্থ হ'ল ভয়, আতংক, বিভীষিকা, মহামাৰী, যাৰ হাতোৰাৰ কবলত ত্ৰস্তমান বিশ্ববাসী। আমেৰিকা, ইটালী, ইংলেণ্ড, স্পেইন আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাত উন্নত দেশ মহাদেশবোৰ কৰোণাৰ আতংকত থৰহৰি কম্পমান। অদ্যপৰিমিত সংহাৰী কৰোণাৰ নাই ঔষধ নতুবা ভেকচিন। সংক্ৰমণ প্ৰতিৰোধৰ একমাত্ৰ উপায় পৰিষ্কাৰ পৰিচ্ছন্নতা, চেনিটাইজেশ্যন, সামাজিক শাৰীৰিক দূৰত্ব ৰক্ষা, ঘৰৰ ভিতৰতে আবদ্ধ আৰু কৰোণাৰ লক্ষণে দেখা দিয়া মাত্ৰেই 104 নম্বৰলৈ শীঘ্ৰে খবৰ দিয়া। কৰোণা ভাইৰাছৰ সন্ত্ৰাস আৰু কিমান দিন? কেতিয়া ওলাব কৰোণাৰ ঔষধ ভেকচিন? কিমান দিনৰ বাবে লকডাউন, কোৱাৰেণ্টাইন? কেতিয়া হ'বগৈ আমাৰ স্বাভাৱিক জীৱন? উত্তৰ কাৰোৰে হাতত এতিয়া মজুত নাই। অতি সুন্দৰ, অতি সুন্দৰ। আপুনি এটা খুব সময়োপযোগী আৰু বাস্তৱসন্মত কবিতা লিখিছে বাইদেউ। কৰোণাৰ আতংকৰ আপুনি যিখন ছবি দাঙি ধৰিছে, যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ এই অনুষ্ঠানটো চাইছে, নিশ্চয়কৈ আপোনাৰ এই কবিতাই তেখেতসকলক উপকৃত কৰিছে। আমি উপকৃত হৈছোঁ আৰু সমূহ ৰাইজ দৰ্শক শ্ৰোতা নিশ্চয়কৈ উপকৃত হৈছে।